এইবাৰ ৰাজ্যৰ ৰুখত পৰিল AYDFৰ এগৰাকী বিধায়ক। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বজাৰত একাংশ ৰাইজে সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বাহন আবদ্ধ কৰি গো বেক ধ্বনিৰে উত্তাল কৰিলে পৰিস্থিতি। হাতত কংগ্ৰেছৰ পতাকা লৈ কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিজেপিৰ দালাল আখ্যায়িত কৰি কৰিমউদ্দিনক বাহনৰ পৰা নামিব দিয়া নাই একাংশ ৰাইজে। ৰাতাবাৰী এলেকাত নিৰ্বাচনী সভা কৰিবলৈ গৈছিল বিধায়ক কৰিমউদ্দিন, কিন্তু বিধায়কগৰাকীৰ বাহনসহ আন বাহন ৰাতাবাৰী বজাৰ পোৱাৰ লগে লগে একাংশ লোকে কংগ্ৰেছৰ পতাকা হাতত লৈ আগভেটি ধৰে কৰিমউদ্দিনৰ বাহনক। আনকি কৰিমউদ্দিনক বিজেপিৰ দালাল আখ্যায়িত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। বিধায়ক কৰিমউদ্দিনক এক প্ৰকাৰৰ পহু খেদা দি ৰাতাবাৰী বজাৰৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰা হয়। এইবাৰ ৰাজ্যৰ ৰুখত পৰিছে AYDFৰ এগৰাকী বিধায়ক। সোণাই সমষ্টিৰ বিধায়ক কৰিম বৰভূঞাৰ বাহন আবদ্ধ কৰি গো বেক ধ্বনিৰে উত্তাল কৰিলে পৰিস্থিতি। হাতত কংগ্ৰেছৰ পতাকা লৈ কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিজেপিৰ দালাল আখ্যায়িত কৰি কৰিমউদ্দিনক বাহনৰ পৰা নামিব দিয়া নাই একাংশ ৰাইজে। আৰু এইদৰে হাতত কংগ্ৰেছৰ পতাকা লৈ বিধায়ক কৰিমউদ্দিনক এক প্ৰকাৰৰ পহু খেদা দি ৰাতাবাৰী বজাৰৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰা হয়। বিধায়কগৰাকীৰ বাহনসহ আন বাহন ৰাতাবাৰী বজাৰ পোৱাৰ লগে লগে একাংশ লোকে কংগ্ৰেছৰ পতাকা হাতত লৈ আগভেটি ধৰে কৰিমউদ্দিনৰ বাহন। আনকি কৰিমউদ্দিনক বিজেপিৰ দালাল আখ্যায়িত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বজাৰত একাংশ ৰাইজে সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বাহন আবদ্ধ কৰি গো বেক ধ্বনিৰে উত্তাল কৰিলে পৰিস্থিতি। বাহনৰ পৰা নামিব দিয়া নাই একাংশ ৰাইজে কৰিমউদ্দিন বৰভূঞাক। হাতত কংগ্ৰেছৰ পতাকা লৈ কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে বিজেপিৰ দালাল আখ্যায়িত কৰি কৰিমউদ্দিনক এনেদৰে বাহনতেই আবদ্ধ কৰি ৰাখিলে একাংশ ৰাইজে। বিধায়ক কৰিমউদ্দিনক এক প্ৰকাৰৰ পহু খেদা দি ৰাতাবাৰী বজাৰৰ পৰা আঁতৰি যাবলৈ এনেদৰে বাধ্য কৰা হয়। আজকে জনস্রোত একটাই প্রমাণ করছে যে আগামী দিনে আমাদের লোকসভা প্রার্থী এসে বিজয়ী হচ্ছেন। আচ্ছা ইনো কাকে বাবু ভাই ইনো কাকে জোয়া দিলে ভাই? আমি একটু আগে দেখতে পাচ্ছি করিমউদ্দিন বরভূঞা দিকে যাচ্ছেন। আচ্ছা। কিন্তু রাতাবাড়ির জনসাধারণ করিমউদ্দিন বরভূঞা যেভাবে পশু কথা দিয়েছেন অনেক দুঃখ লাগলো। আজকে আমি বলছি করিমউদ্দিন বরভূঞাকে ওনারা সবাই কংগ্রেস সমর্থন করুন। আজকে ওনাদের অস্তিত্ব নাই রাতাবাড়িতে। ও বিজেপির দালাল ওই দালাল হিমন্তর দালাল। হিমন্তর দালাল দালাল ওর বাড়ি কোথায়? আনিপুর 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 আলিপুর। ঠিক আছে, আপনারা দেখতে পাচ্ছেন এই যে AYDFের দালালকে ছুঁয়াছুঁয়ালি স্বাগত চলছে ভাই ছুঁয়া এখানে কে এসেছিল ভাই? করিমউদ্দিন বরভূঞা আপনারা এবার কাকে চান? আপনারা এবার লোকসভা আসনে কাকে চান? জনসাধারণের সিদ্ধান্ত নিতে গিয়া রাতাবাড়ি গাজীবাজার কোন দলের সবচেয়ে জোর বেশি? আপনারা দেখতে পাচ্ছেন মানুষ Next Test Report, Northeast Now.